ও বরসানো জলপান দেখি লাগে খাং খাং লগতে গুড় গাখীৰ ও তোৰ যি আছে না পাতি লওঁ তাৰপিছত ক'ম হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল আৰু এতিয়া আহিছে 9টা বাজিলে দিনৰ আৰু মৰ্ণিং ৰাতিপুৱা 9টা হৈছে আৰু আজি আমাৰ ঘৰত এখন সকামৰ আয়োজন কৰা হৈছে আৰু আপোনালোকক কি সকাম হয় এখন আপোনাৰ মৃতকৰ সকাম বুলি কয় বা কিছুমানে মৃত্যুকৰ সকাম বুলি কয় আৰু একজেক্টলি মৃতকৰ হয় নে মৃত্যুকৰ হয় মই ইমান এটা ভালকৈ নাজানো যদি কিবা এটা ভুল হৈছে বা আপোনালোকে জানে তেতিয়াহ'লে নিজে এইটো শুধৰাই বা কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব কোনটো শুদ্ধ হয় বাৰু মই এতিয়া মৃতকৰ বুলিয়ে কৈছোঁ মৃতকৰ সকাম হয় আৰু প্ৰতি বছৰে মানে আমাৰ যি এতিয়া আপোনালোকৰ বিহু আপোনালোকেও এতিয়ালৈকে জলপান আদি খালে চাগে কিন্তু আমি মানে এইটো খাব নোৱাৰোঁ এখন সকাম আয়োজন পতা হয় সকামখন মানে হোৱাৰ পিছত ভকতে আমাক আদেশ দিয়াৰ পিছতহে আমি মানে গ্ৰহণ কৰিব পাৰোঁ আৰু এতিয়ালৈকে আমি সেইটো কাৰণে গ্ৰহণ কৰা নাই এতিয়ালৈকে আমি জলপান খোৱা নাই পিঠা পনাও মানে খোৱা নাই এক্সট্ৰাকৈ বনাওঁতে দুই এটা ছাইড কৰি থৈ তাৰ পৰাই খাইছোঁ ডাইৰেক্ট যিখিনি মেইন বনোৱা হৈছে সেইখিনিৰ পৰা এতিয়ালৈকে খোৱা নাই আৰু এইটো কিনো সকাম হয় আৰু কি ইয়াত দিয়া হয় আৰু কিয় পতা হয় আপোনাক গোটেইখিনি ক'ম আৰু তেতিয়াহ'লে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এতিয়া মই গা পা ধুই লওঁ গা পা ধুই আহি আপোনালোকক লগ পাই আহিছোঁ ব'লক আৰু এতিয়া আহি গ'লোঁ গা পা ধুই মেলি হৈ গ'ল গা পা ধুই আহি গ'লোঁ আৰু আপোনালোকক বাকী আমাৰ আজি যি সকামৰ বাকীখিনি হ'বলগীয়া আছে কি হ'ব আপোনাক গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম বহুত এখন ডাঙৰ সকাম নহয় একদম সৰু সকাম 2-3জন ভকতৰ দ্বাৰাই গোটেই সেই সকামখন কৰা হ'ব আৰু পতা হ'ব আৰু সকামখন মানে মোৰ যি আপোনালোকে যিসকলৰ ঘৰত তেনেকুৱা সকাম পাতে তেওঁলোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু সকামখন মানে আপোনাৰ হয় মোৰ যি দেউতা হয় ককাৰ মানে মৃত্যুৰ পিছত ককাৰ নামত মৃতকৰ নামত দেউতাই আয়োজন কৰিছে তেনেকৈ আপোনাৰ আমাৰ যি ৰঙালী বিহু আছে মানে বহাগ বিহুটো একেই কৰা হয় আৰু মাঘ বিহুটো একেই কৰা হয় এই সকামখন আয়োজন কৰাৰ পিছতহে জলপান আদি খাব পাৰি আৰু কি হয় আপোনাক গোটেইখিনি দেখাই থাকিম চাই থাকিব ভিডিঅ'টো আৰু এতিয়া এইটো ভাজি আছোঁ চাউল ভাজি আছোঁ চাউল কিহৰ কাৰণে ভাজি আছোঁ গম পাইছেনে চাউলখিনি ভাজি আছোঁ সান্দহ বনাবৰ কাৰণে আৰু এইখিনি ভাজি যেতিয়া অলপ ৰঙা নিচিনা হ'ব মানে যেতিয়া ৰঙচুৱা হ'ব তেতিয়া ৰঙচুৱা হোৱাৰ পিছত যেতিয়া গ্ৰাইণ্ডাৰত দি দিম খুন্দাৰ পিছত সান্দহ বনি যাব এতিয়া ভাজি অলপ ৰঙচুৱা কৰিব লাগিব চাই থাকক আৰু ইয়াৰ চাওক অলপ ৰঙা হৈছে আৰু আপোনালোকে একদম কণ্টিনিউৱাছলি একদম ৰৈ নিদিব একেৰাহে মানে এনেকৈ সিজাই থাকিব যদি মানে ৰৈ দিয়ে তেতিয়া মানে এটা ছাইড তলৰ ছাইডটো মানে আপোনাৰ ৰঙা হৈ জ্বলি যাব কিন্তু ধুনীয়াকৈ নিদিব সেইটো মানে পূৰা কণ্টিনিউৱাছলি আপোনালোকে লৰাই থাকিব ইয়াৰ চাওক পূৰা ৰঙচুৱা হৈ গ'ল এতিয়া আৰু এয়া চাওক একদম জলপান খাবৰ কাৰণে ধুনীয়াকৈ কলৰ ডুং বনাই ৰাখিছে লগতে কলপাতো কাটি থৈছে সকামখনৰ বিষয়ে পাতি লওঁ তাৰপিছত ক'ম পতাৰ দেই পিছত ক'ব পতাৰ পাছত এতিয়া প্ৰায় এঘণ্টামান ৰৈ থকাৰ পিছত ভকতো আহি পালে এতিয়া ভকতে চাহ খাইছে চাওক আৰু চাহ খাই মেলি হোৱাৰ পিছত মানে আমাৰ যি সকামৰ প্ৰাৰ্থনা আৰু কি আছে আৰম্ভ কৰিব প্ৰথমতে আমি তিনিজনে সেৱা কৰি ল'লোঁ কিন্তু সেৱা কৰি লওঁতেতো ভিডিঅ' কৰিবলৈ মানুহ নাই ন সেইটো কাৰণে সেইটো ভিডিঅ' কৰা নহ'ল এবাৰ আমি তিনিজনে সেৱা কৰি ল'লোঁ মা দেউতা মই আৰু সেৱা কৰাৰ পিছত এতিয়া মায়ে সেৱা কৰি আছে মায়ে মানে এইটো সেৱা কৰাৰ পিছত এইখিনি বিলাবৰ কাৰণে মানে সেই যিটো মানে আদেশটো লৈ আছে বনাবৰ কাৰণে আদেশ ল'লে এতিয়া ভগাই দিব সকলোকে গতিকে সেই ব্ৰহ্মাণ্ড হয় সেইকাৰণে পাঠখন পাৰি ল'ব লাগে কৃষ্ণ দিলে এবাৰকে দিব ঘৰৰ মালিকৰ যোনটো ডাঙৰকৈ দিয়ক ইমান সৰুটো দিলে নহ'ব নহয় আমি ও জেঙৰে কেৰেলা খালেহে বুজিবি মুখত কেনেকুৱা লাগে যৌৱনত মাজনী প্ৰেমত পৰি চাবি কেনেকুৱা মজা আছে
এতিয়া ধুনীয়াকৈ সকলোকে ডুঙত জলপান আগবঢ়াই দিছে। আৰু চাওক এতিয়া বিলোৱাৰ সময়ত এবাৰ মানে সেৱা কৰাৰ আগত আকৌ বিলাই যেতিয়া হ'ব, হোৱাৰ পিছত ভকতসকলক খাবৰ কাৰণে আকৌ এটা সেৱা ল'ব লাগে। এতিয়া এই সেৱাটো লোৱাৰ পিছতে চবেই মানে গ্ৰহণ কৰিব পাৰিব জলপানখিনি। ও বৰসাল জলপান দেখি লাগে খাং খাং লগতে গুড় গাখীৰ ও তোৰ যি আছে না দেখি লাগে জাং জাং তোৰে ঘৰ জয় হ'বলৈ। আৰু সকলোৱে জলপান খোৱা মেলাৰ পিছত শেষত মানে আকৌ সকামখন ভাঙিবৰ কাৰণে এটা সেৱা ল'ব লাগে। সেই সেৱাটো এতিয়া লৈ আছে মায়ে। আৰু আপোনালোকক মই এতিয়া ইমান ভালকৈ মই নাজানো, মই যি হ'লেও সৰুৰ পৰা দেখি আহিছোঁ ইমান ভালকৈ নাজানো। সেইটো কাৰণে মই আপোনাক সকামটোৰ বিষয়ে মাক সুধিম, মায়ে আপোনাক অলপ কৈ দিব। কেলৈ আজি সকামখন কি আয়োজন যে কৰিছে কিহৰ কাৰণে কৰিছে? মৃতকৰ সকাম বুলি কয়। এতিয়া বহাগ বিহুত কৰোঁ, মাঘ বিহুত কৰোঁ, তাৰপৰা আকৌ এনেকৈ বাৰিষা কৰোঁ। এইটো আমাৰ মানে হেৰি মৃতকক মানে দিব লাগে বছৰেকত। হয়। আগৰ পৰা মানে আমাৰ শহুৰ দেউতাই কৰি আহে যে, কৰি আছে, সেইটো কাৰণে আমিও কৰি থাকোঁ আৰু মানে তেনেকৈ। এইটো কৰা নিয়ম আৰু নোখোৱালৈকে মানে জলপান আমি মানে মৃতকক নিদিয়ালৈকে আমি জলপান পিঠা একো নাখাওঁ মানে। আপুনি এতিয়ালৈকে খোৱাই নাই ন? আজি খাইছোঁ আৰু কৰি পেলাই। আজি খালে? তাকে এতিয়া আমি এই মানে বেলেগলৈও মানে ফুৰিবলৈ নাযাওঁ মানে নকৰালৈকে। এতিয়া সকামখন কৰিম আৰু ভকতক খুৱাই মেলি তেতিয়া মানে চবেই যাব পাৰে। ল'ৰাকো তেনেকৈ নপঠিয়াওঁ বেলেগলৈ। আৰু সকামখন কেতিয়ালৈকে পাতি থাকিব লাগিব? তেতিয়ালৈকে আমি জীয়াই থকালৈকে পাতিব লাগিব। পাতি থাকিব লাগিব ন? জীয়াই থকালৈকে পাতিব লাগে। তাৰ পাছৰখিনি ল'ৰাই পাতে নাপাতে আৰু ল'ৰাৰ কথা আৰু। সকলো মানুহে যে নাপাতে মানে কিহৰ কাৰণে চবেই নাপাতে যে কিছুমানে পাতে? কিছুমানে পাতে, সকলো নহয়। মানে যাৰ নিয়ম আছে আগৰ পৰা আৰু নিয়ম নথকাবোৰে নাপাতে আৰু। নিয়ম মানে চবৰে কাৰ থাকে মানে? কাৰ মানে এতিয়া আগৰ পৰা আমি দেখি অহা আমাৰ পৰিয়ালটো এনেকৈ আমাৰ গাঁৱত চবৰে আছে এইটো নিয়ম। কিবা জাতি বুলি কথা নাই, যিকোনো জাতিৰ মানুহে চবৰে পাতে? এটা নিজৰ নিয়ম বেলেগ বেলেগ হয় আৰু পতাবিলাক, কিন্তু মৃতকৰ বুলি ক'লে মানে প্ৰায় আছেই মানে আমাৰ অসমীয়া। হ'লেও আমাৰ এতিয়া ঘৰৰ বেলেগ ওচৰত ইয়াত জাতিও আছে। চবৰে নেদেখোঁ যে ইয়াত। চবৰ মানে আমি এতিয়া টাউনলৈ উঠি আহিলোঁ যে, ইয়াত এতিয়া গোটেইখিনি আমাৰ পৰিয়াল নাই, চবৰে বেলেগ বেলেগ। চবেই যিখিনি অসমীয়া মানুহ আছে পাতিছে নহয় তেনেকৈ। বিহু জলপানটো মানে এজন হ'লেও মানে মাটি খুৱায় ভকতক, নহ'লে নিজে হ'লেও প্ৰাৰ্থনা কৰাতে মানে চাকি গছ জ্বলাই হ'লেও তেনেকৈ হ'লেও দিয়ে। চবৰ বেলেগ বেলেগ আৰু। কিছুমানে নিজেই মানে প্ৰাৰ্থনা এটা গাই পেলাই তেনেকৈও মানে সজাই মেলি দিয়ে। কিন্তু আমাৰ মানে আগৰ পৰা গাঁৱত পাতি অহা নিয়মটো তেনেকৈ ভকত দুজন হ'লেও মানে কৰোঁ আৰু। ভাল লাগে আৰু আশীৰ্বাদটো পাওঁ যে তেনেকৈ। পিছত আৰু উপায় নহ'লেনো নিজেই কৰিব লাগিব ভকতৰ যদি কিবা অসুবিধা হয়। ঠিক আছে বাৰু। তেতিয়াহ'লে আপোনাক গম পালে কথাখিনি। আৰু এইটো কাৰণে সকামখন আয়োজন কৰা হৈছে। এতিয়া আমাৰ সকামখন হৈ গ'ল। আৰু এয়াই আছিলে সকামখন আয়োজন কৰাৰ উদ্দেশ্য। আৰু আপোনালোকে দেখিলে কিহৰ কাৰণে সকামখন আয়োজন কৰা হয়। আৰু এতিয়া ভকত আছে, সেৱা চেৱা কৰা সকলো হৈ গ'ল, খোৱা মেলাও হৈ গ'ল। আৰু যদি আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি ফেচবুকত চাইছে তেন্তে পেজটো ফ'ল' কৰি দিব। বাই বাই।